তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত একেবাৰে ইম্পৰ্টেণ্ট বস্তু এটা আছে। সংসদত পাৰ্লিয়ামেণ্টত এটা কথা উত্থাপন কৰিছে, এজন ব্যক্তি, বিশেষ ব্যক্তি এজনে কথাখিনি উত্থাপন কৰিছে। তো ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে গোটেইখিনি কথা A to Z বুজি পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আজিৰ ভিডিঅ'টোত যিটো আমি টপিকৰ ওপৰত আলোচনা কৰিব গৈছোঁ সেইটো হৈছে অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মীসকলৰ ওপৰত। আজি 6-7 দিনৰ পূৰ্বে মানে আজাদ সমাজবাদী পাৰ্টিৰ উত্তৰ প্ৰদেশৰ সাংসদ আজাদ চন্দ্ৰশেখৰ আজাদ, এজন একেবাৰে বহুত সিংহৰূপী মানুহ হয়। তেখেতে উত্থাপন কৰিছে কথাখিনি যে অংগনবাড়ী কৰ্মী সহায়িকাৰ বেতনবিলাক বৃদ্ধি কৰিব লাগে, যিটো সময়ত শাসনিৰ্দিষ্ট চৰকাৰখনে কোনো ধৰণৰ কথা এতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত কোৱা নাই, কোনো মন্তব্য দিয়া নাই, কোনো ধৰণৰ বিল পাছ কৰা নাই। সেই সময়ত আজি বিৰোধী সেইজন ব্যক্তিয়ে, সেইজন সাংসদে এইখিনি কথা উত্থাপন কৰিছে যে অতি সোনকালে, আপোনালোকে চাব ক্লিপটো মই আগত দি দিম, অতি সোনকালে তেওঁলোকৰ মজুৰিটো বৃদ্ধি কৰিব লাগে আৰু বিভিন্ন ধৰণৰ টপিকৰ ওপৰত তেওঁ আলোচনা কৰিছে। কিন্তু এইটো একেবাৰে ইম্পৰ্টেণ্ট কথা। আজি চাওক, কোনো সেইটোৰ ওপৰত মাত দিয়া নাই, শাসনিৰ্দিষ্ট চৰকাৰখনে, আজি অসম চৰকাৰেও মাত দিয়া নাই। কিন্তু তেওঁ কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে সেই বিষয়টো দৃষ্টিগোচৰ কৰিছে পাৰ্লিয়ামেণ্টত যে অতি সোনকালে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত মানে এটা ভাল বিল এখন পাছ কৰিব লাগে বা তাৰে তেওঁলোকৰ যিখিনি মজুৰি আছে তেওঁলোকক বৃদ্ধি কৰিব লাগে। তো আপোনালোকে আগলৈকে চাব, গোটেইখিনি কথা বুজি পাব। आंगनबाड़ी वर्करों, भोजन माताओं के वेतन वृद्धि पे भी कोई उल्लेख नहीं हुआ है, वो भी अभी नंगे, उन पे भी सोचना पड़ेगा। माननीय सभापति जी, जिस क्षेत्र से मैं चुन के आऊँ नगीना से, वो बहुत पिछड़ा क्षेत्र है। उस क्षेत्र में कोई विशेष आर्थिक पैकेज नहीं दिया गया, रोजगार की सेवाएं नहीं है, नौजवान पलायन करता है। IIT, IIM, एम्स, केंद्रीय विद्यालय आदि शिक्षा में और चिकित्सा संस्थानों की स्थापना होनी चाहिए, जो कि नहीं है। और माननीय सभापति जी, मानसून सत्र आ गया है, मेरा গোটেইখিনি কথা বুজি পালে ইয়াতে যে আজাদ চন্দ্ৰশেখৰ আজাদ তেওঁ উত্তৰ প্ৰদেশৰ পৰা তেওঁ জয় হৈ আহিছে। তেওঁ গোটেইখিনি কথা ক'লে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মজুৰিটো সোনকালে বৃদ্ধি কৰিব লাগে আৰু ST OBCৰ ওপৰতো কিবা কিবি তেওঁ কথাখিনি কৈছে। কিন্তু মেইন কথা এইখিনি। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ আপডেট পাবৰ কাৰণে। ধন্যবাদ। জয় অসম।